হেল্ল' সকলোকে স্বাগত জনাইছোঁ তোমালোকৰ অসমীয়া ডিজিটেল ইউটিউব চেনেলটোলৈ। আজি আমি এইটো ভিডিঅ'ত তোমালোকৰ ক্লাছ 6ৰ সমাজ বিজ্ঞানৰ যে ছ'চিয়েল ছায়েন্সৰ 3 নম্বৰ পাঠটো যিটো পাঠ নম্বৰ 3 ভূ অৱয়ব আৰু মানুহ এই তোমালোকৰ লেচন আছে। এই লেচনটো তোমালোকৰ যিবিলাক প্ৰশ্ন আছে বা অনুশীলনী দিয়া আছে এই সকলোবিলাক প্ৰশ্নবিলাকৰ উত্তৰ আমি সুন্দৰকৈ কৰি যাম আৰু লগতে সুন্দৰকৈ প্ৰশ্নবিলাক উত্তৰবিলাক আমি আলোচনা কৰি যাম। আৰু তোমালোকৰ কিছুমান অতিৰিক্ত প্ৰশ্ন এইটোত আমি লৈছোঁ যিবিলাক গুৰুত্বপূৰ্ণ সেইবিলাকৰ ওপৰতো আমি সুন্দৰকৈ কৰিও গৈ থাকিম আৰু আলোচনা কৰি গৈ থাকিম। ঠিক আছে, মাতটো অকণমান বহি আছে, তোমালোকে অসুবিধা পালে অকণমান মিলাই ল'বা আৰু বাৰু। আজি এতিয়া তোমালোকৰ এই যে পাঠবিলাক লেচনবিলাক আছে এইবিলাকৰ আমি প্ৰশ্নাৱলীবিলাক অনুশীলনবিলাক সুন্দৰ কৰি গৈ আছোঁ। তোমালোকে যি কোৱা যে লেচনবিলাকক সুন্দৰ আমি আলোচনা কৰা ভিডিঅ' বনাব লাগে, তোমালোকে যদি তেনেকৈ বিচাৰে তেনেহ'লে আমি নেক্সট ভিডিঅ'ত তেনেকৈ আলোচনা কৰা ভিডিঅ' আমি সুন্দৰকৈ দি যাম। তোমালোকে মাত্ৰ কমেণ্টছত কমেণ্ট কৰিলে হৈ গ'ল বাৰু। এতিয়া আমি কি কৰোঁ তোমালোকৰ চোৱা, এতিয়া ইয়াত আছে তোমাৰ অনুশীলনী 1ত যি আছে 1 নম্বৰ তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া বুলি কৈছে। এতিয়া আছে প্ৰশ্ন, পৃথিৱীৰ কোন অংশত প্ৰধান ভূ অৱয়ৱবোৰ দেখা যায়? কি কৈছে? পৃথিৱীৰ কোন অংশত প্ৰধান ভূ অৱয়ৱবোৰ দেখা যায়? পৃথিৱীৰ ক'তনো আমি ভূ অৱয়ৱবোৰ ভূ অৱয়ৱ মানে মাটিৰ বিভিন্ন অৱয়ৱবিলাক, হয়, ষ্ট্ৰাকচাৰ গঠন মাটি পানী এইবিলাক যি পৃথিৱীত সেইবিলাক ক'ত দেখা যায়? আমি ক'ত দেখোঁ আচলতে ভূ অৱয়ৱবোৰ ক'ত দেখোঁ? উত্তৰ হ'ব পৃথিৱীৰ স্থলভাগ। ক'ত হয়? পৃথিৱীৰ স্থলভাগ আৰু জলভাগত। ক'ত স্থলভাগ আৰু জলভাগত প্ৰধান ভূ অৱয়ৱবোৰ দেখা যায় বুলি কৈছে। তাৰপিছতে আহিলে খ প্ৰশ্ন আছে তোমালোকক, স্থলভাগত পোৱা প্ৰধান ভূ অৱয়ৱবোৰৰ নাম লিখা। এতিয়া যে আমি স্থলভাগত আৰু জলভাগত ভূ অৱয়ৱবোৰ আমি দেখিলোঁ, হয়নে? সেই স্থলভাগত পোৱা প্ৰধান ভূ অৱয়ৱবোৰৰ নামবোৰ লিখিব গৈছে। উত্তৰ আমি লিখিব পাৰোঁ, স্থলভাগত পোৱা প্ৰধান ভূ অৱয়ৱবোৰ হৈছে কি? পৰ্বত, পাহাৰ, মালভূমি, সমভূমি আৰু উপত্যকা ইত্যাদি। কি পালোঁ তেতিয়াহ'লে? পৰ্বত, পাহাৰ, মালভূমি, সমভূমি, উপত্যকা হৈছে প্ৰধান ভূ অৱয়ৱ স্থলভাগত পোৱা। এটা তোমালোকে যে প্ৰশ্ন আহিলেহেঁতেন জলভাগত পোৱা প্ৰধান ভূ অৱয়ৱবোৰ নাম লিখা, তেতিয়াহ'লে কি আহিলেহেঁতেন? জলভাগত বুলি ক'লে কি হ'ব? সাগৰ, মহাসাগৰ, নদ নদী, খাল বিল এইবিলাক কি হ'ব? জলভাগত পোৱা ভূ অৱয়ৱ। ঠিক আছে, আমি বুজি পালে সুন্দৰকৈ আমি লিখিব পাৰিম, হয়নে? গতিকে স্থলভাগত পালোঁ কি প্ৰধান ভূ অৱয়ৱবোৰ হৈছে পৰ্বত, পাহাৰ, মালভূমি, সমভূমি, উপত্যকা আদি। আৰু জলভাগত পোৱাবিলাক কি হ'ব? সাগৰ, মহাসাগৰ যিবিলাক পানী আৱৰি থকা অঞ্চল, আৰু সেইবিলাক হৈছে ভূ অৱয়ৱ, জলভাগত পোৱা ভূ অৱয়ৱ। ঠিক আছে, মনত থাকিবনে? গুড। তাৰপিছতে আহিলে তোমালোকৰ প্ৰশ্ন আছে কি চোৱা, পৰ্বত আৰু মালভূমিৰ মাজৰ পাৰ্থক্য উল্লেখ কৰা। এতিয়া পৰ্বত আমি পাইছিলোঁ, পৰ্বত আজি লেচনটো তোমালোকে পাইছাই। পৰ্বত কি হয়? যিবিলাক নেকি ওখ যিবিলাক সেইবিলাক পৰ্বত হয়, থিয় যিবিলাক নেকি শিলেৰে আবৃত্ত হৈ থাকে, বৰফ আবৃত্ত হৈ পৰ্বত হয়। আৰু মালভূমিবিলাক হৈছে মাটিৰ এটা পৰ্বতকৈ চাপৰ, পাহাৰতকৈ চাপৰ একোটা সমতল ভূমি অকণমান ওখৰ মালভূমি, সেইবিলাক হৈছে মালভূমি। পাৰ্থক্য উল্লেখ কৰা হৈছে। এইটো আমি চমুকৈ যদি আমি এইটো চমু উত্তৰকৈ দেখিব পাওঁ তেতিয়াহ'লে উত্তৰ হ'ব পৰ্বত উচ্চ আৰু শিখৰ থাকে। পৰ্বতখন ওখ হয়, বৰ্তমান উচ্চ আৰু শিখৰ থাকে, শৃংগ থাকে নহয়, পৰ্বতৰ শিখৰ থাকে তোমালোকে, হয়নে? আনহাতে মালভূমিৰ ওপৰৰ ভাগ বহল, মালভূমিৰ ওপৰ ভাগ কি হয়? বহল আৰু প্ৰায় সমতল। ঠিক আছে। তাৰপিছতে আহিলে তোমালোক সমভূমি কেনেকৈ গঠিত হয় কৈছে। এতিয়া সমভূমি ক'লে আমাৰ অসমখন প্ৰায় বেছিভাগ কিছু অংশত পাহাৰ পৰ্বত আছে, তাৰ বেছিভাগেই কি সমতল বা সমভূমি, হয়নে? গতিকে সমভূমি কেনেকৈ গঠিত হৈ গৈছে? উত্তৰ হ'ব নৈ জান জুৰিৰ বোৱতী পানীয়ে কি হৈছে? নৈ জান জুৰিৰ বোৱতী পানীয়ে উচ্চভূমিৰ পৰা, ইয়াত নৈ কমা হ'ব লাগিছে দেই, নৈ জান জুৰিৰ বোৱতী পানীয়ে উচ্চভূমিৰ পৰা মানে ওখ ঠাইৰ পৰা, পৰ্বত পাহাৰৰ পৰা শিল বালি মাটি আদি উটুৱাই নি নিম্নভূমি অঞ্চলত জমা কৰি গৈছে। যুগ যুগ ধৰি চলি থকা এনে কাৰ্যৰ ফলত উচ্চভূমিসমূহ ক্ষয়প্ৰাপ্ত হৈ সমভূমি গঠিত হয়। কি হৈছে? বহুদিন যদি এনেকৈ চলি থকাৰ পিছত ক্ষয়প্ৰাপ্ত হৈ যিবিলাক নিম্ন তলৰ মাটি ভূমিভাগ আৰু তেতিয়া সেইবিলাক সমভূমি গঠিত হৈ গৈছে। ঠিক আছে বাৰু। তাৰপিছতে 1 নম্বৰ অংগ আছে তোমালোকৰ মালভূমি অঞ্চলৰ বৈশিষ্ট্য কি? এতিয়া মালভূমি বুলি আমি পালোঁ, সেই মালভূমিৰ বৈশিষ্ট্য কি? মানে মালভূমি কি বৈশিষ্ট্য পাব পাৰোঁ? উত্তৰ লিখিম মালভূমি অঞ্চল উচ্চভূমি। মালভূমি আমাৰ সমতল ভূমিতকৈ কি হয়? উচ্চ হয়। গতিকে মালভূমি অঞ্চল উচ্চভূমি, কিন্তু ইয়াৰ উপৰিভাগ সমান। কিন্তু ইয়াৰ কি হয়? ওপৰ ভাগটো সমান, সেই পৰ্বতৰ দৰে শৃংগ বা শিখৰ নাই। সাধাৰণতে এই অঞ্চলবোৰ খনিজ সম্পদত সমৃদ্ধ হয়। কি হৈছে? সাধাৰণতে এই যি মালভূমি অঞ্চলবিলাক কি হয়? খনিজ সম্পদত সমৃদ্ধ হয়, চহকী হয়। তাৰপিছতে আহিলে প্ৰথম
পাৰ্বত্য অঞ্চলত জনবসতি কিয় হেৰেঙা কি কৈছে যিবিলাক পৰ্বত অঞ্চল সেইবিলাকত জনবসতি আমাৰ সমতল ভূমিতকৈ জনবসতি হেৰেঙা বা প্ৰায় নথয় কিছুমান জেগাতো পৰ্বত অঞ্চল নাই গতিকে পাৰ্বত্য অঞ্চলত জনবসতি কিয় হেৰেঙা হৈ গৈছে উত্তৰ হ'ব পাৰ্বত্য অঞ্চলসমূহ হিলাময় আৰু থিয় হয় না কৃষি কাৰ্য আৰু ঘৰ সাজিবলৈ সুবিধাজনক নহয় পৰ্যাপ্ত সমতল ভূমিৰ অভাৱৰ কাৰণত পাৰ্বত্য অঞ্চলত জনবসতি হেৰেঙা আমি সাধাৰণভাৱে ভাবিলোঁ পৰ্বত অঞ্চলবিলাকত কিয় মানে জনবসতি মানে মানুহৰ সংখ্যা কিয় কম তাত কাৰণ কি হয় ঘৰ সাজিবলৈ বা যাতায়াতৰ বাবে বা থাকিবলৈ ঘৰ সাজি যাতায়াতৰ বাবে বা কৃষি কাম কৰিবলৈ কি হয় সমান মাটিৰ অভাৱ সমতল ভূমিৰ অভাৱ তাত নেকি এইবিলাক কৰিবৰ কাৰণে অসুবিধা হয় সেইকাৰণে তাত মানুহবিলাক থাকিব ইচ্ছা নকৰে তাৰোপৰি পৰ্বতবিলাক ঠাণ্ডা হয় তাত বৰফ আবৃত হৈ থাকে নহয় গতিকে সেইকাৰণে তাত জনবসতি হেৰেঙা হয়নে সেনেকৈ আমি লিখি দিব পাৰোঁ তাৰপিছত আহে তোমালোকৰ 2 পৰ্বত পাহাৰে মানুহক কিদৰে সহায় কৰে বহলাই লিখা হৈছে এতিয়া যে পৰ্বত পাহাৰ আছে প্ৰকৃতিৰ সকলো বস্তু আমাৰ কাৰণে খুব উপযোগী মানে প্ৰয়োজনীয় হয়নে গতিকে পৰ্বত পাহাৰে মানুহক কিদৰে সহায় কৰে বহলাই লিখা গৈছে পৰ্বত পাহাৰে মানুহক কেনেকৈ সহায় কৰে উত্তৰ লিখিব পাৰোঁ পৃথিৱীৰ বেছিভাগ প্ৰধান নদীৰ উৎপত্তিস্থল পৰ্বতৰ হিমবাহ আৰু নিজৰা যিবিলাক নদী বা পানী আমাৰ কৃষি কামৰ ক্ষেত্ৰত মানে নদীৰ পানী কিমান বহুত প্ৰয়োজন মানুহৰ কাৰণে হয়নে কৈছে পৃথিৱীৰ বেছিভাগ প্ৰধান নদীৰ উৎপত্তিস্থল য'ত নেকি আৰম্ভ হয় উৎপত্তিস্থল হয় পৰ্বতৰ হিমবাহ নতুবা নিজৰা গৈছে গতিকে পৰ্বত পাহাৰ মানুহৰ ব্যৱহাৰযোগ্য পানীৰ ভঁৰাল কি কৈছে ভঁৰালি নহয় এইটো লি হৈ গ'ল ভঁৰাল হ'ব লাগিছিলে হা কি হয় গতিকে পৰ্বত পাহাৰ মানুহৰ ব্যৱহাৰযোগ্য পানীৰ কি হয় ভঁৰাল হয় এইটো ভঁৰালি নহয় পৰ্বত পাহাৰে প্ৰাকৃতিক জলবায়ু নিয়ন্ত্ৰণ সহায় কৰে কি কৈছে পৰ্বত পাহাৰে প্ৰাকৃতিক যিটো জলবায়ু নিয়ন্ত্ৰণ সহায় কৰে খনিজ সম্পদৰ আধাৰ হয় বনজ সম্পদৰ উৎস হয় তদুপৰি পৰ্যটন পশুপালন চাহ খেতি আদিটো ক্ষেত্ৰত হোৱাটো সহায়ক ইয়াৰ উপৰি আজিকালি পৰ্বতত দুঃসাহসিক খেলো খেলিবলৈ যেনে স্কিং পৰ্বতাৰোহণ আদি এইবিলাক কাৰণে মানুহৰ কি কেনে সহায় কৰে মানুহক এইবিলাক হয় পৰ্বত পাহাৰ যথা তোমালোকে এনেকৈ লিখিব পাৰা ঠিক আছে বুজিব পাৰিছানে তোমালোকে যদি বুজি পোৱা যিকোনো ক্ষেত্ৰত অসুবিধা তোমালোকে কমেণ্ট কৰিবা আমি সেইবিলাক নেক্সট ভিডিঅ'বিলাকত আমি সুন্দৰকৈ আলোচনা কৰিবলৈ ঠিক আছে তাৰ 1 নম্বৰ তোমালোকৰ যিটো অনুশীলনী আছিলে তাৰ 3 নম্বৰ প্ৰশ্ন দিছে তোমালোকে চোৱা নদী পাহাৰ আদি ভূ অৱয়ব দেখুৱাই এখন ছবি আঁকা এটা চোৱা আমি পাঠটোৰ প্ৰথম ইয়াতে পাইছিলোঁ কি কৈছে তোমালোকক নদী পাহাৰ আদি ভূ অৱয়বসমূহ আমাৰ স্থলমণ্ডলত থকা ভূ অৱয়ব কি পাইছিলোঁ পাহাৰ পৰ্বত উপত্যকা সেইবিলাক আছিলে ন জলভাগত থকা নদ নদী সাগৰ এইবিলাক হৈছে জলভাগত থকা ভূ অৱয়ব গতিকে নদী পাহাৰ আদি যিবিলাক ভূ অৱয়ব দেখুৱাই ছবি আঁকিব আছে আমি প্ৰথম যে পাঠটোত পাইছিলোঁ তোমালোকে দুখন পাহাৰ দেখুৱাইছে এইখিনি মালভূমি দেখুৱাইছে হয়নে মালভূমি চব পৰ্বত দেখুৱাইছে হিমবাহ পৰ্বত নদী সাগৰ এনেকৈ তোমালোকে কি কৈছে নদী আৰু পাহাৰ দুটাহে দেখুৱাইছে তোমালোকৰ বেছি প্ৰয়োজন নাই নদী আৰু পাহাৰ যেনে প্ৰাকৃতিক দৃশ্য তোমালোকে চবৰে সৰু আমি সকলোৱে আঁকিছে আমি যে সৰুতে প্ৰাকৃতিক দৃশ্য আঁকো ন সেই প্ৰাকৃতিক দৃশ্যবিলাক কেনে আমি পৰ্বত বা কিবা এখন পাহাৰ এখন আঁকো তাৰপিছতে কি নদী এখন এনেকৈ বৈ অহাকৈ আঁকি দিওঁ ঠিক আছে তোমালোকে লিখি এনেকৈ এটা নদী আৰু কি হয় পাহাৰ দেখুৱাই ভূ অৱয়বটা ছবি তোমালোকে অংকন কৰিব গৈছে তোমালোকে নিজে পাৰিবাই ঠিক আছে এনেকৈ আঁকিব পাৰা তাৰপিছতে আহে তোমালোকৰ নেক্সট কিবা আছে অনুশীলনী 2 তাৰ তোমালোকৰ 28 নম্বৰ পেজত যি আছিলে অনুশীলনী 2 তাত আছিলে তলৰ প্ৰশ্নৰ উত্তৰ দিয়া এইবিলাক প্ৰশ্ন কেইটামান আছে আমি প্ৰশ্নবিলাকো ইয়াত সুন্দৰ কৰি লৈছোঁ আৰু লগতে আমি সুন্দৰ কৰি যাম এতিয়া আৰু আলোচনা কৰি যাম ঠিক আছেনে এতিয়া অনুশীলনী 2 আছে তোমালোকৰ 1 নম্বৰ আছে তলৰ প্ৰশ্ন উত্তৰ দিয়া ঠিক আগৰটোৰ দৰেই ইয়াত সুধিছে তোমালোকৰ এক প্ৰশ্ন দিছে জলমণ্ডল কাক বোলে জলমণ্ডল বুলি ক'লে কি জল মানে কি হয় পানী মণ্ডল মানে গোটেই জলমণ্ডল বুলি কি সাগৰ মহাসাগৰ নদী খাল এইবিলাকে হৈছে জলমণ্ডল য'ত নেকি পানী আৱৰি আছে এইবিলাকে হৈছে কি জলমণ্ডল আমি সাধাৰণভাৱে বুজিবলৈ সেইটোৱে হয়নে গতিকে এটা উত্তৰ লিখিব পাৰোঁ উত্তৰ হ'ব পৃথিৱীৰ উপৰিভাগত আমাৰ পৃথিৱীৰ উপৰিভাগত পানীৰে আগুৰি থকা কি হয় পৃথিৱীৰ উপৰিভাগত পানীৰে আগুৰি থকা সাগৰ মহাসাগৰ নদ নদী হ্ৰদ আদি সকলোকে একেলগে কি বুলি কোৱা হয় জলমণ্ডল বুলি কোৱা হয় বুলি কৈছে ঠিক আছে তাৰপিছত আছে তোমালোক প্ৰশ্ন পৃথিৱীৰ গভীৰতম অংশৰ নাম কি মানে পৃথিৱীৰ গভীৰতম অংশ মানে কি বুজি পাইছে নাই মানে একেবাৰে খাল ভিতৰত গভীৰ একদম দ অংশটোৰ নাম কি হৈছে উত্তৰ কি হয় পৃথিৱীৰ গভীৰতম অংশৰ নাম হ'ল
মেৰিয়ানা খাত। মনত থবা তোমালোকে এইটো সাধাৰণ জ্ঞানৰ এটা প্ৰশ্নৰ দৰে। পৃথিৱীৰ গভীৰতম অংশৰ নাম হ'ল কি হয়? মেৰিয়ানা খাত। আৰু ইয়াৰ গভীৰতা কিমান কৈছে? 10,984 মিটাৰ, প্ৰায় 10 কিলোমিটাৰ, 11 কিলোমিটাৰ। কিমান দ হ'ব লাগিব চোৱা, 11 কিলোমিটাৰ দ, ইমান দ। আৰু এই মেৰিয়ানা খাটো ক'ত আছে? প্ৰশান্ত মহাসাগৰ। মানে পানী তলত ইমান দলৈকে গাঁত আছে, খাট আছে। চোৱাচোন, ইমান দ, 11 কিলোমিটাৰ দ খাট হ'বলৈ পানীৰ তলত, সেইটো হয় গভীৰতম খাট, হয় সেইটো মেৰিয়ানা খাট। ঠিক আছে। গ প্ৰশ্ন আছে তোমালোকৰ, সম্পূৰ্ণকৈ মহাদেশৰ মাজত অৱস্থিত এখন সাগৰ নাম লিখা। মানে সম্পূৰ্ণকৈ মহাদেশৰ মাজত অৱস্থিত, মানে মহাদেশ এখনৰ মাজত অৱস্থিত এখন সাগৰ নাম লিখিব গৈছে। কি হয়? কোন হয়? কাস্পিয়ান সাগৰ। আৰল সাগৰখনো এখন মহাসাগৰ, মহাদেশৰ মাজতে আছে। এতিয়া কাস্পিয়ান সাগৰখনো ক'ত আছে? মহাদেশৰ মাজত আছে। কোনখন? কাস্পিয়ান সাগৰ বা আৰল সাগৰ তোমাক লিখিব পাৰা। তাৰপিছত নদীৰ উৎস বুলিলে কি বুজা গৈছে? নদীৰ যে উৎস বুলি কয়, নদীৰ উৎস বুলি আমি কি বুজো? যি ঠাইৰ পৰা নদীৰ জলধাৰা, হয়নে? যি ঠাইৰ পৰা নদীৰ জলধাৰা বা নদীৰ যে পানী আৰম্ভ হয়, বৌতি আৰম্ভ হয়, সেয়া হৈছে নদীৰ উৎস। এই বৌটো হেৰি গ'ল, চৰিটো। কি বুলি লিখিম আমি? যি ঠাইৰ পৰা নদীৰ জলধাৰা আৰম্ভ হয়, সেয়াই হৈছে নদীৰ উৎস, চ'ৰ্চ বুলি কয়। ঠিক আছে। তাৰপিছত আছে তোমালোকৰ অংগ, শাখা নৈ কি? শাখা নৈনো কি হয়? উত্তৰ লিখিব পাৰোঁ, এখন নদীৰ পৰা সৰু জলধাৰা ওলাই গৈ, কি কৈছে? এখন নদীৰ পৰা সৰু জলধাৰা ওলাই গৈ আকৌ সেই একেখন নদীতে পৰিলে তাকে শাখা নৈ বোলে। কি বুলি কৈছে? এখন নদীৰ পৰা ধৰি লোৱা, তোমাৰ নদীৰ পৰা এটা সৰুকে জলধাৰা এটা, মানে আকৌ এটা সুঁতি ওলাই গৈছে, আকৌ সেইখন নদীতে ঘূৰি মেলি পৰে, সেইটোকে শাখা নৈ বুলি কোৱা হৈ গৈছে। মোহনা কাক বোলে? আমি এতিয়া তেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব তোমাৰ, যেনেকৈ মোহনা কোনো কাক বোলে? জনা কথা। উৎসৰ পৰা, যেতিয়া নদীখন ক'ৰ পৰা আৰম্ভ হয়? উৎসৰ পৰা আৰম্ভ হয় ন? উৎসৰ পৰা নদীখন বৈ গৈ উৎসৰ পৰা বৈ গৈ কোনোবা নদী কোনো হ্ৰদ ক'ত পৰেগৈ? বা সাগৰত পৰিগৈ। কোনো হ্ৰদত বা নহ'লে সাগৰত পৰিব নদীখন বৈ গৈ, হয়নে? এনেদৰে গৈ এখন নৈ হ্ৰদ বা সাগৰত য'ত মিলিত হোৱা অংশটোকে কি হয়? মোহনা বুলি কয়। মানে নদী এখন বৈ গৈ যেতিয়া সাগৰত পৰে, সেই সাগৰত য'তে লগ খাইছে, সেই লগ খোৱা অংশটোকে কি বুলি কোৱা হৈছে? মোহনা বুলি কোৱা হয়। ঠিক আছে। তাৰপিছত তোমালোকৰ 2 নম্বৰ দিছে চমু টোকা লিখা। কি কৈছে? চমু টোকা লিখা। সাগৰ মহাসাগৰ। সাগৰ মহাসাগৰ। আমাৰ পৃথিৱীৰ কি হয়? 71%, আমি এতিয়া চমু টোকা লিখিছোঁ আৰু তাৰ ওপৰত। আমাৰ পৃথিৱীৰ 71% অধিক, কিমান? আমাৰ পৃথিৱীখনৰ 71% অধিক পানী আগুৰি আছে। মাটিতকৈ আমাৰ পৃথিৱীখন বেছিভাগ কি আগুৰি আছে? পানী আগুৰি আছে। চোৱা, 71% অধিক পানী আগুৰি আছে। আৰু পৃথিৱীৰ মুঠ জলভাগৰ 97% সাগৰ মহাসাগৰে আগুৰি আছে। মানে 71% পৃথিৱীখনৰ 71% পানী আগুৰি আছে। ঠিক আছে। সেই 71% পানী মানে আগুৰি থকাৰ তাৰ 97% কিহে? সাগৰ মহাসাগৰে আগুৰি আছে গৈছে। 97, মাত্ৰ 3% নদী, হ্ৰদ কিবাবিলাক আছে। বাকীবিলাকে সাগৰ মহাসাগৰে প্ৰায় 97% সাগৰ মহাসাগৰে আগুৰি আছে। সাগৰ মহাসাগৰৰ পানী সাধাৰণতে খাৰুৱা হয়, কাৰণ তাত বিভিন্ন ধৰণৰ খনিজ লৱণ মিহলি থাকে। এই খাৰুৱা পানীত বহু ধৰণৰ উদ্ভিদ, প্ৰাণী আৰু অণুজীৱ বাস কৰে। মাছ ধৰা, বাণিজ্যিক জাহাজ চলাচল, খনিজ আহৰণ আৰু জলবাহিত পৰ্যটন সাগৰ মহাসাগৰৰ লগত জড়িত মুখ্য কাৰ্যকলাপ। সেইবাবে সাগৰ মহাসাগৰ কেৱল প্ৰাকৃতিক উপাদান নহয়, ই এক গুৰুত্বপূৰ্ণ অৰ্থনৈতিক সম্পদ। সাম্প্ৰতিক সময়ত জলবায়ু পৰিৱৰ্তন, প্লাষ্টিক দূষণ, তেল নিঃসৰণ আদিৰ কাৰণত সাগৰ মহাসাগৰ বেয়াকৈ প্ৰভাৱিত হৈছে। এই প্ৰাকৃতিক জৈৱ বৈচিত্ৰ্যৰ বাবেও এক ডাঙৰ সংকটৰ সৃষ্টি কৰিছে। এই সাগৰ মহাসাগৰ আমি লিখিলোঁ। তাৰপিছত আহিলে নদ নদী। নদ নদী, এতিয়া ভূপৃষ্ঠত উচ্চভূমিৰ পৰা, আমি কৈছে ভূপৃষ্ঠত উচ্চভূমিৰ পৰা নিম্নভূমিলৈ বিশেষ পথেৰে প্ৰবাহিত হৈ থকা জলধাৰা হৈছে নদী, হয়নে? নদীৰ উৎস পৰ্বত, পাহাৰ, মালভূমি আদি উচ্চভূমি। এই মূলতঃ উৎসস্থানৰ পৰা পাৰত বা সাগৰ মহাসাগৰলৈ বৈ যায়। পানী, পলিমাটি, খনিজ আৰু জীৱন শক্তি বহন কৰি নদ নদী বহু ক্ষেত্ৰত জীৱ বৈচিত্ৰ্য, কৃষি, জনজীৱন আৰু অৰ্থনীতিৰ বাবে অতি গুৰুত্বপূৰ্ণ। অসমৰ ব্ৰহ্মপুত্ৰ নদ অসমৰ সবাতোকৈ ডাঙৰ আৰু গুৰুত্বপূৰ্ণ নদ। নদ নদীয়ে অসমৰ কৃষিনিৰ্ভৰ সমাজক জীৱনদান কৰি আহিছে। হৈছেনে? তাৰপিছতে আছে
গ আছে সিক্তভূমি বা আৰ্দ্ৰভূমি। সিক্তভূমি বা আৰ্দ্ৰভূমি কি হয়? ৱেটলেণ্ড যিটো কোৱা হয়। সিক্তভূমি বা আৰ্দ্ৰভূমি হৈছে এনে ভৌগোলিক অঞ্চল য'ত বছৰটোৰ বেছিভাগ সময় আৰ্দ্ৰ তথা জলমগ্ন হৈ থাকে। নদী, উপত্যকা, পৰ্বত পাহাৰ, মালভূমি আদিত এনেধৰণৰ জলাশয়সমূহ দেখা যায়। নদী, উপত্যকা, সমতলভূমিত থকা জলাশয়সমূহ যেনে বিল, দলনি, পিতনি, জলাহ, শোলা পুখুৰী আদি একোটা আৰ্দ্ৰভূমি। এইবোৰত জলস্ফীত আৰু মাছ কাছ প্ৰচুৰ পৰিমাণে দেখা যায়। এনে ঠাইবোৰলৈ পৰিভ্ৰমী চৰাই আহে আৰু পৰ্যটনৰ কেন্দ্ৰ হৈ পৰে। এটা আৰ্দ্ৰভূমি যিটো তোমালোকে হয়তো দেখিছা, ৱেটলেণ্ড যিটো নেকি ত'ত পানী জমা হৈ থাকে। আগতে আজিকালি যিবিলাক ৱেটলেণ্ড হয়, যিবিলাক মানে জলাশয়, বহু ক্ষেত্ৰত মানুহবিলাকে পুতি তাত ঘৰ সাজিছে বা বিভিন্ন কাম কাজত ব্যৱহাৰ কৰিছে। সেইকাৰণে যে কৃত্ৰিম বানপানী হয়, সেইবিলাক কৃত্ৰিম বানপানী এটা মূল এটা মানে কি কাৰণ এইটো হৈছে, যিবিলাক জলাশয় আছিলে, ৱেটলেণ্ড আছিলে, য'ত পানী গৈ জমা হৈ গৈ বহুতেই পানী, বৰষুণৰ পানী বা আন পানীবিলাক, সেইবিলাক মানুহে পুতি পেলাই বিভিন্ন কামত ব্যৱহাৰ কৰিছে, হয়নে? তাৰপিছতে এইবিলাক সমস্যাৰ সৃষ্টি হৈছে। তাৰপিছতে আহে তোমালোকৰ হ্ৰদ, লেক, যিটো কয় লেক, তোমালোকে লেক বুলি শুনিছা, হ্ৰদটো শুনা নাই বা একেটা হ্ৰদটো যে লেক হয়। হ্ৰদ হৈছে স্থলভাগত অৱস্থিত এক প্ৰাকৃতিক বা কৃত্ৰিম পানীৰ সংৰক্ষণ অঞ্চল, য'ত চাৰিওফালে স্থলভাগে আগুৰি থাকে আৰু পানী স্থানীয়ভাৱে সংগৃহীত হৈ থাকে। হ্ৰদৰ পানী মিঠা বা লুণীয়া হ'ব পাৰে। হ্ৰদৰ সৃষ্টি প্ৰাকৃতিকভাৱে হোৱা, যেনে ভূমিকম্প, আগ্নেয়গিৰি, হিমবাহ অথবা নদীৰ পৰিৱৰ্তনৰ ফলত হ'ব পাৰে, বা মানুহৰ দ্বাৰা বান্ধ সৃষ্টি দি কৃত্ৰিমভাৱে সৃষ্টি কৰা হ'ব পাৰে। ৰাছিয়াৰ বৈকাল হ্ৰদ পৃথিৱীৰ আটাইতকৈ গভীৰ হ্ৰদ হয়। ভাৰতত থকা উল্লেখযোগ্য হ্ৰদসমূহ হ'ল সম্বৰ, পুষ্কৰ, লোকটক আদি। মণিপুৰৰ লোকটক হ্ৰদ জৈৱ বৈচিত্ৰ্যৰ ক্ষেত্ৰত বহুত চহকী। ঠিক আছে, এতিয়া আমি চমুটোকা লিখিলোঁ।